নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো কাইন্ডলি ভিডিঅটি হেহলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কে এক লেটেষ্ট খবৰ আমাৰ হাতত আহি পৰিছেহি আজি ইংৰাজী 3 ডিসেম্বৰ 2024 তাৰিখে Constitution of 8th Central Pay Commission সম্পৰ্কে ৰাজ্যসভাত এক দীঘলীয়া আলোচনা হয় আৰু ইয়াতে আমাৰ ৰাজ্যসভাৰ এমপি শ্ৰী জাদেব আলী খান আৰু শ্ৰী ৰামজি লাল সুমন তেওঁলোকৰ ফালৰ পৰা 870 নম্বৰ প্ৰশ্নটিত সোধা হৈছিল যে whether government is actively considering to announce constitution of 8th Central Pay Commission for central government employees during the next budget in February 2025 in view of unprecedented inflationary trends. এই প্ৰশ্নটো সোধা হৈছিল যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত যি সেন্ট্ৰেল গভৰ্নমেন্টৰ সেন্ট্ৰেল বাজেট সেশন হ'ব সেই বাজেট সেশনত অষ্টম দৰমহা আয়োগ গঠন কৰাৰ এনাউন্সমেন্ট দিয়াৰ কিবা সম্ভাৱনা আছে নেকি বা কনসিডাৰেশনত গভৰ্নমেন্টে ৰাখিছে নেকি আৰু তাৰ লগতে আৰু 3-4টা কোৱেশ্চন সংগতি ৰাখি পেলাই কৰিছিলে কিন্তু আমাৰ যি চৰকাৰী কৰ্মচাৰী সকলৰ বাবে আমি সকলে বহু আশাৰে বাট চাই আছো যে আগন্তুক বাজেট অধিৱেশনত আমাৰ 8 পে কমিশনৰ ঘোষণা কৰা হ'ব কাৰণ কমিশন ঘোষণা কৰাৰ পিছতো প্ৰায় 1.5 বছৰমান সময় লাগে কমিশনে নিজৰ ৰিপৰ্ট সাবমিট কৰাৰ আৰু সাবমিট কৰাৰ পিছত তাৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গতিকে আমি আশা কৰি আছিলো যে তেনে ধৰণৰ এটি খুব ভাল খবৰ আহিব কিন্তু আজি আপোনালোকক যোনটো খবৰ মই দিব গৈ আছো খবৰটো আশাব্যঞ্জক নহয় কাৰণ আজি 3 ডিসেম্বৰ তাৰিখে ৰাজ্যসভাত আমাৰ যি মিনিষ্টাৰ অফ ষ্টেট ইন দা মিনিষ্ট্ৰি অফ ফাইনেন্স শ্ৰী পংকজ চৌধুৰী তেখেতে উত্তৰ হিচাপে এই প্ৰশ্নটো উত্তৰ হিচাপে তেখেতে জনায় যে no such proposal is under consideration with the government for constitution of 8th Central Pay Commission for the central government employees at present বৰ্তমানে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰা ক্ষেত্ৰত কোনো ধৰণৰ প্ৰপ'জাল কনসিডাৰেশনত ৰাখা নাই বিবেচনা কৰি থকা নাই বা চৰকাৰে এতিয়ালৈকে এই কথা বিবেচনা কৰা নাই ইয়াৰ পৰা আমি ক'ব পাৰো যে আগন্তুক বাজেট অধিৱেশনত চৰকাৰে 8 পে কমিশন ঘোষণা কৰাৰ সম্ভাৱনা একেবাৰে কম এই কথাখিনি আপোনাক জনাবলগীয়া আছিল ধন্যবাদ